নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে নগাঁৱত অৱস্থিত কুন্দলী পাহাৰৰ যি বাদুলী খুলুং বা বাদুলীৰ এক গুহা, য'ত বাদুলী মেলা বুলি এক বিশেষ উৎসৱ পালন কৰা হয় এই শিৱৰাত্ৰিৰ সময়তেই। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেনে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে বাদুলী খুলুং বা বাদুলী মেলা, য'ত এই উৎসৱ পালন কৰা হয় এই শিৱৰাত্ৰিৰ সময়তে। এই বাদুলী খুলুং কাৰ অভিশাপত বাদুলী হৈ শিলত ওলমি আছে লাখ লাখ নাৰী, এটা বিশেষ গুহা যাক লৈ আছে অনেক জনবিশ্বাস। লাখ লাখ অভিশপ্ত নাৰীয়ে বাদুলীৰূপী ইয়াত বাস কৰে বুলি বিশ্বাস কৰে মানুহে, য'ত আছে শিৱ পাৰ্বতীৰ শৈলমূৰ্তি। আহক জানো এই বাদুলী খুৰুঙৰ বিষয়ে সম্পূৰ্ণ তথ্য। সমাগত মহাশিৱৰাত্ৰি, দেৱাদিদেৱ মহাদেৱৰ আৰাধনাত মুখৰিত সমগ্ৰ ৰাজ্য। মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত আমি আপোনালোকক জনাব বিচাৰিছোঁ অসমৰ এনে এক ক্ষেত্ৰ, য'ত আছে এনে এক ক্ষেত্ৰৰ বিষয়ে, য'ত শিৱৰাত্ৰিৰ এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়, অতি ডাঙৰ মেলা। এই ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে পৌৰাণিক এক ডাঙৰ আখ্যান। আহক তেতিয়াহ'লে এই কাহিনীৰ জৰিয়তে আমি নগাঁৱত অৱস্থিত কুন্দলী পাহাৰৰ এই বাদুলী মেলাৰ বিষয়ে সম্পূৰ্ণ তথ্য জানি লওঁ। প্ৰথমতে আপোনালোকে জানি লওক যে এই বাদুলী খুৰুং আছে ক'ত। নগাঁও চহৰৰ দক্ষিণ পূব প্ৰান্তত কুন্দলী পাহাৰত আছে এই বাদুলী খুৰুং। বাদুলী খুৰুং হৈছে এটা বিস্ময়কৰ গুহা, য'ত হাজাৰ বিজাৰ বাদুলীৰে বাস কৰে। এটা গুহাৰ ভিতৰত যুগ যুগ ধৰি এই গুহাটোৱে মানুহৰ মনত ঐশ্বৰ্যৰ সৃষ্টি কৰি আহিছে। জনবিশ্বাস মতে ঋষিৰ দ্বাৰা অভিশপ্ত সাপদ্ৰষ্টা হাজাৰ হাজাৰ মহিলা এই গুহাটোত বাদুলী হৈ বাস কৰি আহিছে। স্থানীয় লোকসকলে জনোৱা মতে প্ৰাক বৈষ্ণৱ যুগত কুন্দলীত আছিল এখন নাৰী ৰাজ্য। এই ৰাজ্যত ৰাজত্ব কৰিছিল ৰাণী প্ৰমীলাই। এই ৰাজ্যত বাস কৰিব পাৰিছিল কেৱল মহিলাইহে, য'ত নিষিদ্ধ আছিল পুৰুষৰ প্ৰৱেশ। কিন্তু মনৰ কৌতূহল দমন কৰিব নোৱাৰি এগৰাকী ঋষিয়ে এবাৰ প্ৰৱেশ কৰিছিল নাৰীৰ ৰাজ্যত। নাৰীসকল কিদৰে থাকে, তেওঁলোকে কি কৰে, তাকে জানিবলৈ এই গুহাত প্ৰৱেশ কৰিছিল ঋষিগৰাকীয়ে। কিন্তু তেওঁ গুহাত প্ৰৱেশ কৰাৰ সময়তেই গুপ্তচৰৰ হাতত ধৰা পৰিছিল। ৰাণী প্ৰমীলাই সেই ঋষিক কঠোৰ শাস্তি প্ৰদান কৰিছিল। শিলত ওলমাই থয়। লাজে অপমানে ক্ষোভিত হৈ সেই ঋষিয়ে মহিলাসকলক অভিশাপ দিয়ে। তেওঁক যিদৰে ওলমাই থোৱা হৈছিল, ঠিক তেনেকৈয়ে সেই ৰাজ্যৰ মহিলাসকলে বাদুলী হৈ সেই গুহাৰ ভিতৰতেই ওলমি থাকিব লাগিব বুলি ঋষিয়ে অভিশাপ দিয়ে। তেতিয়াৰে পৰা সেই গুহাত হাজাৰ বিজাৰল মহিলা বাদুলী হৈ শিলত ওলমি আছে বুলি জনবিশ্বাস আছে। স্থানীয় লোকে বিশ্বাস কৰে যে ঋষিৰ অভিশাপৰ বাবেই গুহাৰ নিৰ্দিষ্ট পৰিসৰ অতিক্ৰম কৰি বাদুলীবোৰ কেতিয়াও দূৰলৈ নাযায়। এই গুহাৰ সৈতে আন এক লোকবিশ্বাসো জড়িত হৈ আছে। অঞ্চলটোত বাস কৰা তিৱা লোকসকলে বসন্ত উৎসৱৰ সময়ত নৃত্য পৰিৱেশনৰ বাবে গুহাৰ পৰা বহু বস্ত্ৰ সংগ্ৰহ কৰে। উৎসৱৰ আগদিনা নৃত্যশিল্পীসকলে পূজা পাতল কৰি তথা শৰাই আগবঢ়াই নৃত্যৰ বাবে গুহাৰ ওচৰত সাজপাৰ বিচাৰে। পিছদিনা তেওঁলোকে আগবঢ়োৱা শৰাইতে বিচৰা পোচাকবোৰ লাভ কৰে। তাৰোপৰি বাদুলী খুৰুঙৰ পৰা তাঁতশালৰ শব্দ শুনাৰ লগতে খাদ্য ৰন্ধাৰ গোন্ধও পোৱা যায় বুলিও স্থানীয় লোকসকলে কয়।
এই স্থানৰ পৰা কোনো লোকে কিবা সামগ্ৰী চুৰি কৰিলে গুহাৰ বাদুলিয়ে চোৰৰ ঘৰত গৈ উপদ্ৰৱ চলাই বুলিও মানুহে বিশ্বাস কৰে। বাদুলি খুৰুঙৰ প্ৰৱেশদ্বাৰৰ পৰা ৭ নং কক্ষত শিৱ পাৰ্বতীৰ মূৰ্তি থকা এখন থান আছে। প্ৰায় ২ দশক ধৰি এই শিৱস্থানত শিৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি বাদুলি মেলা অনুষ্ঠিত হৈ আহিছে। শিৱৰাত্ৰিত লোকাৰণ্যত পৰিণত হয় এই বাদুলি মেলাৰ স্থলী। বাদুলি খুৰুঙৰ আশে পাশে শৌচ প্ৰস্ৰাৱ কৰা লোকৰ বিভিন্ন বেমাৰ আজাৰৰ সন্মুখীন হয় বুলিও জনবিশ্বাস আছে। বাদুলি খুৰুঙৰ সৈতে জড়িত এই প্ৰবাদ সত্য নে কাল্পনিক সেয়া বৰ্তমানলৈকে স্থাৱৰ কৰিব পৰা নাই, কিন্তু এই গুহাই বিশেষভাৱে পৰ্যটকক আকৰ্ষিত কৰি আহিছে। এই আছিল এই কুন্দলী পাহাৰৰ এই বাদুলি মেলাৰ সম্পূৰ্ণ ৰহস্যৰ তথ্য আপোনালোকক অতি সৰলভাৱে আগবঢ়ালোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চেনেলটোৰ লগত সংযোগ ৰাখিবলৈ আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সদায় লাভ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।